বান্দৰদেৱাৰ পৰা কোচবিহাৰ জামালদাৰ শহুৰৰ ঘৰলৈ বুলি ৰাওনা হোৱা সন্তানসহ মাতৃ নিৰুদ্দেশ। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাৰ ২ নম্বৰ পাৰ্বতীপুৰৰ মনালিছা অধিকাৰী নামৰ জীয়ৰীগৰাকী ৭ বছৰ পূৰ্বে কোচবিহাৰ জামালদাৰৰ জগদীশ অধিকাৰী নামৰ ব্যক্তিজনলৈ বিয়া হৈ গৈছিল। যোৱা জুন মাহত অৰুণাচলৰ ৰাজধানী ইটানগৰত স্বামীৰ সৈতে কৰ্মস্থলীৰ লগতে বান্দৰদেৱাৰ মাতৃগৃহলৈ ৫ বছৰীয়া কন্যা সন্তান জয়া অধিকাৰীসহ ফুৰিবলৈ আহিছিল। পুনৰ ৮ জুলাইত ইটানগৰৰ পৰা কোচবিহাৰ অভিমুখী লোকনাথ ট্ৰেভেলছ নামৰ বাছখনত শহুৰৰ ঘৰ অভিমুখে যাত্ৰা কৰিছিল। উল্লেখযোগ্য যে ৯ জুলাই তাৰিখে জামালদাৰ ঠাইখিনি গৈ নোপোৱাৰ আগতে প্ৰায় ১০০ কিলোমিটাৰ আগত পোৱাতেই নিউ কোচবিহাৰত মাতৃ সন্তান দুয়োকে বাছৰ পৰা নমাই দিয়ে। কিন্তু পৰৱৰ্তী সময়ত দুয়ো শহুৰৰ ঘৰ গৈ নোপোৱাত স্বামীৰ পৰিয়াল আৰু মাতৃৰ পৰিয়ালৰ মানুহে ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও মোবাইলৰ ছুইচ অফ পায়। উপায়ন্তৰ হৈ মাতৃ ভগ্নী পাছদিনা কোচবিহাৰলৈ গৈ থানাত অভিযোগ দাখিল কৰাৰ উপৰিও বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও ২০ দিন পৰ্যন্ত কোনো সুসূত্ৰ লাভ কৰিবলৈ সক্ষম নহ'ল। সেয়েহে যি নাতিৰ নিৰুদ্দেশত শোকত ভাগি পৰা মাতৃভগ্নীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ বীৰ লাচিত সেনাক এই ক্ষেত্ৰত সহায় কৰিবলৈ কাটৰ আহ্বান জনায়। ব্যুৰ' ৰিপৰ্ট BSP Live 24। যোৱা ২৪ জুন তাৰিখে কোচবিহাৰৰ পৰা মোৰ ডাঙৰ ছোৱালী মনালিছা অধিকাৰী স্কুল ছুটি থকাৰ কাৰণে মোৰ ঘৰত ফুৰিবলৈ আহিছিলে। ফুৰিবলৈ অহাৰ পিছত তেখেতৰ পৰিবাৰ থাকে ইটানগৰতো থাকি যোৱা ৮ জুলাই তাৰিখে MK ট্ৰেভেলাৰ্ছত উঠি তাই কোচবিহাৰলৈ বুলি ঘূৰি গৈছিলে। ৮ জুলাই তাৰিখে যেতিয়া কোচবিহাৰলৈ ঘূৰি গৈছে, ৯ জুলাই ৬:১৫ তাই নামিব লাগিছিলে জামালদাৰত, গাড়ীয়ে নমাই দিলে নিউ কোচবিহাৰত। ৬:১৫ নমাইছে বুলি তেওঁলোকে কৈছে। ৬:১৫ পৰা তাই মোবাইলটোও ছুইচ অফ, মানুহজনীও পোৱা নাই কোনো কাৰণতে এতিয়ালৈকে কোনো মই অনুসন্ধানো পোৱা নাই, ছোৱালী মাতো পোৱা নাই, ছোৱালী মোবাইলো পোৱা নাই, একোৱে পোৱা নাই। অকলে গৈছিলে এটা কোচত কেঁচুৱা ৫ বছৰীয়া কেঁচুৱা এটা লৈ তাই অকলে গৈছিলে ইয়াৰ পৰা। হয়, এতিয়ালৈকে কোনো অনুসন্ধান নাই। আপোনালোকে তাতে গৈছিলে নেকি? গৈছোঁ মই কোচবিহাৰ। আমি ১০ তাৰিখে গৈ কোচবিহাৰ পাই গ'লোঁ। পাই লগে লগে গাড়ীৱালাক সুধিলোঁ, গাড়ীৱালাই তেওঁলোকে মোক ক'লে আমি নামিব লাগিছিলে জামালদাৰত, নামিলে কোচবিহাৰত। আমি সুধিছিলোঁ, তেওঁ ক'লে ইয়াত আমাৰ পৰিয়াল আছে বুলি ক'লে নামি দিলে। কিন্তু তাৰ পিছৰ পৰা তেওঁলোকে আৰু আমাক একো সুবিধা নিদিলে। মই কেছ দিব বিচাৰিছিলোঁ কোচবিহাৰত, গাড়ীৱালাই মোক কোচবিহাৰত কেছ দিবলৈ নিদি নিকলিগঞ্জ বুলি থানালৈ পঠিয়াই দিলে। নিকলিগঞ্জ থানা। কি কাৰণে পঠিয়ালে তালৈ? যে তাত তেওঁলোকৰ তাতে পৰিব, তেওঁলোকৰ এড্ৰেছ মতে নিকলিগঞ্জ থানাই পৰে, তাতে কেছ দিয়কগৈ বুলি মোক পঠিয়াই দিলে। আমি প্ৰথমতে তাতে গ'লোঁ, কোচবিহাৰত গ'লোঁ, কোচবিহাৰৰ পৰা নিকলিগঞ্জত দিলোঁ, নিকলিগঞ্জৰ পৰা আকৌ কোচবিহাৰ মেইন টাউনলৈ পঠালে, মেইন টাউনত দিলোঁ। দিয়াৰ পিছত মই তাত কমচে কম 5 দিন ঘূৰা-ঘূৰি কৰিলোঁ, কোনো সংসত্ব নাপায়। তাৰ পৰা ঘূৰি আহিলোঁ। আহি পোৱাৰ পিছত মোৰ বহুত ছিৰিয়াছ বেমাৰ হোৱাৰ হেতুকে মই আমাৰ অসমৰ নিউজসকলক বা আমাৰ কোনো সংবাদদাতাসকলক আমি জনাব পৰা নাছিলোঁ। কালিৰ পৰা অলপ দেহাটো ভাল হোৱাৰ কাৰণে আজি আপোনালোকৰ যোগাযোগ কৰিব। এতিয়ালৈকে একো সন্ধান পোৱা নাই, খবৰ খাতি একো পোৱা নাই। তো ডাঙৰীয়া বিশ্বকৰ্মা এইটোৱে কৈছোঁ যেন আমাৰ বাজনীক য'তো আছে অতি সোনকালে যেন কিবা কৰি দিব লাগে, বাজনীক বিচাৰি দিব লাগে।